শ্ৰী শ্ৰী বাসন্তী পূজা উদযাপন পাটিদৰঙত 5 এপ্ৰিলত আছে নাগাৰা নাম প্ৰদৰ্শন। বলেন শইকীয়া আৰু পাৰ্থপ্ৰতিম দাসৰ লগতে 6 এপ্ৰিলত নিশাৰ বিশেষ আকৰ্ষণ ফুকন বড়ো আৰু মৌচুমী বড়ো। পূৰ্ণগতিত কাম চলি আছে শ্ৰী শ্ৰী অৰ্ধনাৰীশ্বৰ শিৱ মন্দিৰ পাটিদৰঙত। এয়া বৰ্তমান চাফাই অভিযান চলি আছে। বাইদেউসকল, খুৰীদেউসকল, ভণ্টিসকলে কি সুন্দৰকৈ চাফাই কাম কৰিছে চাই লওক। এই বাসন্তী পূজা উপলক্ষে এয়া কি সুন্দৰকৈ এওঁলোকে চাফ চিকুণ কৰিছে ভিতৰখন, চাই লওক। আৰু ইয়াতে আছে নন্দী ভিন্দী, ই নন্দী আছে, ইয়াত আছে নন্দী, এই নন্দী আছে ভিন্দী, নন্দী ভিন্দী লগত আছে। এইটো হৈছে একদম সিংহ। এটা বিভিন্ন সুন্দৰ চাফাই অভিযান কৰি আছে, চাফাই কাম কৰি আছে। আৰু ইফালে মিস্ত্ৰী লাগি আছে সুন্দৰকৈ। আৰু লগতে ইয়াতে দোকানবোৰো আছে, এই দোকান পোহৰ আছে, এই চাই লওক সুন্দৰ দোকান। ইয়াতে সুন্দৰ ৰভা দিছে। আৰু লগতে আপোনালোকে দেখিবলৈ শুনিবলৈ পাইছে ঢোলৰ গুমগুমনি সুন্দৰকৈ। এয়া যুৱক যুৱতীসকলে বিহু নাচৰ কাৰণে, বিহু আহি আছে, বহাগ বিহু, তাৰ কাৰণে আখৰা কৰি আছে ইয়াতে। আৰু বিভিন্ন ঠাইৰ পৰা ভক্তগণ ৰাইজ আহি সমাগত হৈছে। এয়া এখনসকলে এতিয়া বন্তি জ্বলাব, ঈশ্বৰৰ মংগল কৰক। এয়া ভণ্টিজনী মনৰ আশা সম্পূৰ্ণ হ'ব বুলি ভগৱানৰ ওচৰত চাকি গছি জ্বলাইছে বন্তি। বাইদেউসকলে সুন্দৰকৈ চাফা কৰিছে। এই বাহিৰৰ অংশ ভক্তগণ ৰাইজসকল আহিছে, বিভিন্ন দূৰ দূৰণিৰ পৰা আহিছে। চাই লওক এই মন্দিৰটোৰ ভিতৰৰ অংশ। এই আমাৰ মাহেপাৰাৰ ভক্তগণ ৰাইজসকল এই আহিছে ইয়াত। এই আইতা হোম দিব যাব, নম নম দিব যাব, চাই লওক। এই আমাৰ ভণ্টিজনী, ই মাইনাজনী, এইটো এটা ভণ্টি। এয়া আৰু ভক্তগণ ৰাইজ আহিছে বিভিন্ন দূৰণিৰ পৰা, চাই লওক।